ষ্টাৰ কেম্পেইনাৰ প্ৰমোদ বড়োৱে আৰু স্যার আপনার নেতৃত্ব বিজেপিৰ মুখ্যমন্ত্ৰীয়ে পানীত ভিজিও UPPL হৈ প্ৰচাৰ চলাই আছে। ইয়াতকৈ আৰু উত্তৰ কি দিব লাগিব? প্ৰতিদিনেই 4-5খন ৰাজহুৱা সভা, প্ৰতিদিনেই মই 50-60 হাজাৰ মানুহক লগ পাই আছোঁ। বিৰোধী পক্ষৰ কোন এখনো মিটিংটো মই টিভিত দেখা নাই। গতিকে দাবী কৰিলেতো নহ'ব, দাবীৰটো কিবা এটা আধাৰ থাকিব লাগিব। পৰৱৰ্তী মোৰ লক্ষ্য যে আলফাৰ পৰেশ বৰুৱাকো আলোচনাৰ মাজলৈ আনিব লাগে, অসমখনক শান্তিৰ এটা দ্বীপলৈ পৰিৱৰ্তন কৰিব লাগে। মোৰ এইটো আধৰুৱা কাম, পৰৱৰ্তী সময়ত তাক সম্পূৰ্ণ কৰাৰ বাবে মই চেষ্টা কৰিম। ফকীৰাগামতো হ'ব লাগিব। আজিতো মই ক'লোৱে যে গুৱাহাটীত হ'লে নহ'ব, ফকীৰাগামতো হ'ব লাগিব। খালি ব্যৱসায়ীখিনিৰ ঘৰ মাটি নোযোৱাকৈ হ'ব লাগিব। মই তেনেকৈ বিৰোধীৰ প্ৰভাৱ দেখা নাই, কিন্তু 2-এটা চিটত বিৰোধীক পাইছোঁ। নোপোৱা বুলি ক'লেতো ভুল কৰা হ'ব। কৰিমগঞ্জত বিৰোধীক পাইছোঁ, নগাঁৱত বিৰোধীক পাইছোঁ। একেবাৰে বিৰোধী নোপোৱা বুলি ক'লে নহ'ব। কৰিমগঞ্জ আৰু নগাঁও আসনত আমি যথেষ্ট বিৰোধীৰ প্ৰত্যাহ্বানৰো সন্মুখীন হৈছোঁ।